আজি আমাৰ ইয়াত মামা আহিব, আপোনালোকে চাব। আমি যাওঁ চাবলৈ, তাকে আপোনালোকক দেখাই আছোঁ ক'ত আহিব, কেনেকুৱা জেগাত আহিব। আমাৰ ইয়াত মানে নতুন ষ্টেডিয়াম এটা খুলিছে, তাতে আহিব। আৰু ষ্টেডিয়ামটোৰ নাম হৈছে ঠগীসুত ষ্টেডিয়াম। চাব, তাতে আহিব, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আহক, চাওঁগৈ, আহকচোন। এইটোৱে হৈছে ষ্টেডিয়ামটো। আমি মানে ইয়াতে টাইলছ লগাইছিলোঁ আগতে। আপোনালোকে চাই লওক ষ্টেডিয়ামটো কি ধুনীয়া ষ্টেডিয়ামটো। এইটোতে হেমন্ত বিশ্ব শৰ্মা আজি আহিব। এইটো আগৰ ভিডিঅ' আছিলে আমি টাইলছ লগোৱাৰ। চাওক ভিডিঅ'টো। এইটো বেডমিণ্টন খেলৰ ৰুম হয়। চাওক কি ধুনীয়া, ইয়াত বেডমিণ্টন খেলিব পাৰিব। নতুনকৈ বনাই থৈ দিছে ইয়াত। বাস্কেটবল। পুৰা ভিৰ হৈ আছে, দেখিছেনে? মামা আহি অলৰেডি পাই গ'লহি। পুৰা ভিৰ। সোমাব লাগিব, সোমাই গৈ দেখাই আছোঁ আপোনালোকক। চেক কৰি আছে সোমাওঁতে। এয়া ভিতৰত সোমালোঁ। ভিতৰত সোমাই গ'লোঁ। চাওক, অঁ এইফালে যোৱা, সোমাই যোৱা, মাজেদি গৈ সোমাই যাবা। এয়া এতিয়া মামা নহয়, এইজন হৈছে ডুপ্লিকেট মামা। ভইচ দি আছে ডুপ্লিকেট মামা। মিমিক্ৰি কৰি আছে মামাৰ। ইয়াৰ পিছতহে মামা আহি পাবহি মানে। চাওকচোন কিমান ধুনীয়া লাগে। মোৰ হোৱাটছআপ নম্বৰ আছে, হোৱাটছআপ নম্বৰটো লৈ ল'বে। দালালে দিগদাৰ কৰি আছে ন, আবেগিক হৈছে। হ'ব, চব ঠিক হৈ যাব দে মানুহ দে। হ'ব 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 দে, ঠিক আছে। মই এইটো চব চাই লওঁ, অলপ পিছতে তোৰ কাৰণে যি কৰিব লাগে কৰি দিম হে। হ'ব দে। দে ক বাবা ক। এই যুৱকসকলৰ যে 2 লাখ টকা যিটো স্বয়ং আঁচনি, মামা এইটো কেতিয়া পাম বাৰু? বৰ চিন্তাত কৰি আছো। তো 2 লাখ টকাৰ স্বয়ং আঁচনিৰ আত্মনিৰ্ভৰশীল কম হয়, মই 1 মাহৰ ভিতৰত কৰাই দিম, একদম চিন্তা কৰিব নালাগে। তহঁতে হাত চাকৰি মান ভাই ডাঙৰটো আজিকালি আমাৰ নগাঁৱত আৰু 8টা পিছত বজাৰ পিছত গাড়ী বনাব নিদিয়ে। আপোনাৰ ধৰিব মামাক জনাব বিচাৰি আছো, এই 8টা বজাৰ 9টা বজাত লৈ মেলি কৰিব লাগে। মই ঠিক আছে, মই কৈ লওঁ। তাৰমানে ল'ৰা ছোৱালীবিলাক 20 টকা চামগুৰিৰ পৰা আহিছিলে ধৰক নগাঁৱলৈ কলেজ হ'ল। এতিয়া ডাঙৰ হৈ এইখিনি আহিব নিদিয়া হ'ল। নিদিয়া হোৱাৰ কাৰণে কি হৈছে, ল'ৰা ছোৱালীখিনিয়ে 20 টকাকে 50 টকা যাওঁতে খৰচা, আহোঁতে 50 টকা। মামা এইটো যদি আপুনি কিবা এটা নকৰে বৰ কষ্ট হ'ব। মই মোক আৰু 5 বছৰ সময় দে, অসমত গোটেই পৰিবহণ ব্যৱস্থা মই বিনামূলীয়া কৰি দিম। হ'ব, আপোনাক কৈছোঁ 8 টকা 9টা কৰি দিয়কচোন আপুনি। মই এইটো দ্বিতীয় SP DC লগত আলোচনা কৰি লওঁ, কৰি মইতো 3 দিনৰ ভিতৰত ৰিজাল্ট দি আছোঁ। যা হ'ব দে, ঠিক আছে। এই সমষ্টিত দুপে আগবাঢ়ি যাব, এই কথা আমি লিখি ৰাখোঁ যে আপোনালোকে আজি চব ক'ত ক'ত কেঁচা ৰাস্তা আছে মই আজি লিষ্টখন লৈ যাম। 1 মাহৰ ভিতৰত চেংচন কৰাই
3 মাহৰ ভিতৰত ৰাস্তা কৰাই দিম তো এইবিলাক চিন্তা নকৰিব আমি ইয়াতে 2026 চনৰ আগত যিমানখিনি কৰিব লগা আছে গোটেইখিনি কৰাই দিম দেই হ'ব ঠিক আছে ধন্যবাদ আজি আৰু মোৰ সাৰ্কিট হাউচত এখন মিটিং আছে মই মিটিংটো কৰি বাহিৰে বাহিৰে লখিমপুৰ গুচি যাম দেই হ'ব তো সকলোৱে আমি শেষত কওঁ ভাৰত মাতা কি তো শেষত বহনপুৰ সমষ্টিৰ উন্নয়নৰ কাৰণে এটা ডাঙৰকে হাত চাপৰি মাৰক যাতে মোদী ডাঙৰীয়াই এই হাত চাপৰি খনে এনেধৰণে হ'লে গুৱাহাটীলৈকে নুঠলিব তো সকলোৱে আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে এটা ডাঙৰকে হাত চাপৰি মাৰক ঠিক আছে ধন্যবাদ ইয়া এতিয়া মঞ্চত সাজন নায়ক উঠিব সাজন নায়কো আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আমাৰ মাজত উপস্থিত হৈছেহি এয়া আমাৰ মামা মঞ্চত উঠিছে এয়া এতিয়া অৰিজিনেল মামা হয় আকৌ আৰু ডুপ্লিকেট বুলি নাভাবিব এজন অৰিজিনেলজন আহি পাই গ'লহি চাওক এতিয়া ভিডিঅ'টো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ সৌভাগ্য যে আজি আমাৰ মাজত আছে অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱ তাৰপিছত তেখেতে এতিয়া এই প্ৰকল্পৰে বেডমিণ্টন টেনিছ আৰু বাস্কেটবল কোৰ্ট কেইখন পৰিদৰ্শন কৰিব আপোনালোকে ইতিমধ্যে পৰ্দাত এয়া প্ৰত্যক্ষ কৰি আছে তেখেতে এতিয়া এই প্ৰকল্পৰে বেডমিণ্টন টেনিছ আৰু বাস্কেটবল কোৰ্ট কেইখন পৰিদৰ্শন কৰিব কবিৰ ভাষাৰে আমাৰ বৰহমপুৰৰ বীৰ সন্তানসকল কোনে কয় ভোগেশ্বৰী ফুকননি নাই আৰু নাই কোনে কয় ঠগী সুত নাই আৰু নাই লক্ষী বলৰ তেজৰ মাটিত গাওঁ আমি সময়ৰ গান গাওঁ আমি বিজয়ৰ গান সঁচাকৈ সেই বিশেষ দিনটো আৰু সেই দিনটোৰ দেশপ্ৰেমৰ সেই বিশেষ গাথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 4গৰাকী বীৰ বীৰাংগনা শ্বহীদ ভোগেশ্বৰী ফুকননি শ্বহীদ ঠগী সুত শ্বহীদ বলসুত শ্বহীদ লক্ষী হাজৰিকাৰ দেশৰ হকে ত্যাগ আৰু বীৰত্বৰ অমৰ গাথাই বৰহমপুৰ পবিত্ৰ ভূমিক মহিয়ান কৰাৰ লগতে ৰূপান্তৰিত কৰিলে এক তীৰ্থস্থানলৈ 1942 চনৰ 18 ছেপ্টেম্বৰ সেই বিশেষ দিনটোতে ভাৰত ত্যাগ আন্দোলনৰ 5গৰাকী শ্বহীদৰ স্মৃতিত পঞ্চবীৰ দিৱস উদযাপন কৰাৰ অন্তত ব্ৰিটিছ বাহিনীয়ে বন্ধ কৰি ৰখা শিবিৰৰ তলা ভাঙি মুকলি কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল ব্ৰহ্মভোজৰ সেই ব্ৰহ্মভোজ বেআইনী ঘোষণা কৰি ব্ৰিটিছ বাহিনীয়ে ভোজনথলী লণ্ডভণ্ড কৰে আৰু কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাক গ্ৰেপ্তাৰ কৰে খবৰ পাই ভোজনথলীত উপস্থিত হয়হি নাৰী বাহিনীৰ অন্যতম নেত্ৰী ভোগেশ্বৰী ফুকননিৰ লগতে ঠগী সুত বলসুত আৰু লক্ষী হাজৰিকা স্বাধীনতা সেনানীসকলে ব্ৰিটিছ বাহিনীলৈ খেদা লয় আৰু লগে লগেই ব্ৰিটিছ বাহিনীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে সেনানীসকললৈ সেই গুলীচালনাতে দেশৰ হকে প্ৰাণ হেৰুৱাই অমৰ হৈ ৰ'ল শ্বহীদ ভোগেশ্বৰী ফুকননি ঠগী সুত বলসুত আৰু লক্ষী হাজৰিকা
ত্যাগ আৰু বীৰত্বৰে দেশপ্ৰেমৰ জাউতিযুগীয়া নিদৰ্শন তুলি ধৰি বৰহমপুৰৰ নাম ইতিহাসৰ পাতত উজলাই ৰখা চাৰিওগৰাকী মহান শ্বহীদৰ স্মৃতি গোটেই অঞ্চলজুৰি প্ৰসাৰিত হৈ আছে। তেখেতসকলৰ নাম ল'লে আজিও শ্ৰদ্ধাত মূৰ দোঁ খায়। বৰহমপুৰৰ শ্বহীদ গাথাৰ অন্যতম শ্বহীদ ঠগী খুঁটৰ পুণ্য স্মৃতিত স্থাপন কৰা হৈছে শ্বহীদ ঠগী খুঁট ক্ৰীড়া প্ৰকল্প। ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে পৰ্যাপ্ত সা সুবিধাৰে সজাই তোলা এই ক্ৰীড়া প্ৰকল্প এতিয়া মুকলি কৰা হৈছে। অসমীয়াৰ সুযোগ্য সন্তান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আৰু বৰহমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত বৰহমপুৰৰ বাকৰিত অত্যাধুনিক সা সুবিধাৰে সজাই তোলা শ্বহীদ ঠগী খুঁট ক্ৰীড়া প্ৰকল্পটি আজি এই পবিত্ৰ ক্ষণত আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাইজলৈ উপহাৰ স্বৰূপে প্ৰদান কৰিলে। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মই পালোঁ তো বিচাৰি মই জাম্পহাতৰ লগত বহাই আহিছোঁ। তুমি যে সোমাই বাওঁহাতে আহা তুমি জাম্পহাত বাওঁহাতে আছে বাওঁহাতে সোমাই পেলাই বাওঁহাতে আহি অলপ আহা কিনাৰতে ৰৈ আছে চোৱা কিনাৰতে বহি আছে। এটা কথা যিটোৱে ভাত আজি খুওৱা নাই কিন্তু 160 কোটি টকাৰ বৰহমপুৰলৈ বিকাশ আনিছে হয়নে? গতিকে জিতু গোস্বামীৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। একদম পুৰা ডাঙৰকৈ ক'ব লাগে জিতু গোস্বামী জিন্দাবাদ। এতিয়া ভাল লাগিছে। লগত সুৰেশ বৰাও আছেনে নাই? সুৰেশ বৰা ক'ত? সুৰেশ বৰা জিন্দাবাদ। সব একলগ কৰি দিছো মই গোটেইখন যাতে ভালে ভালে চল যায়। পুৰা হাউচফুল দেই। মামাক চাবলৈ মানুহ চোৱা। আমাৰ মা ক'ত গ'ল বা? মামাও গ'লগৈ। এতিয়া ভিডিঅ'টো ইমানতে সামৰিবলৈ ওলাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।